যিকোনো এটা ভিডিঅ'তে মই এটা বস্তু দেখাম আপোনাৰ বস্তুটো হ'ল এই আমাৰ লিংকু কথা কৈ আছিল মোৰ মানে ইউটিউব চেনেলটো কিমান ছাবস্ক্ৰাইবাৰ হ'ল তেওঁলোকে মই গম পাওঁ সেইটো মোক চবেই সুধিছিলে মানে কিমান ছাবস্ক্ৰাইবাৰ হৈছে সেইটো আমাক জনোৱা আমাৰ যদি 51 হৈছে তোমাৰ এটা আশীৰ্বাদ দিম তুমি আকৌ সঁচা সেইটো আপোনালোকক আজি কওঁ মোৰ চেনেলত এতিয়ালৈকে 51 ছাবস্ক্ৰাইবাৰ যিখিনি আশীৰ্বাদ দিয়ে মোক তেওঁ মই যাতে আৰু 1 লাখ হৈ যায় তাকে আৰু এটা ভিডিঅ' কৰি আনিছিলোঁ আৰু এই ভিডিঅ'টোতে এটা কাম বনোৱা এই ৰুমটো আমাৰ যোনটো সেইদিনা মোৰ দাদাৰ জন্মদিনত এটা ভিডিঅ' দিম মানে 20 ছেপ্টেম্বৰৰ দিনা এটা ভিডিঅ' দিম সেইদিনা এটা ভিডিঅ' পাব মানে নাম ধৰিম বুলি ভাবিছিলোঁ নাম ধৰাই নহ'ব কিজানি মানে ইয়াৰ পৰীক্ষা কৰিব তাকে চিন্তা কৰি আছোঁ বাকী এইগিলা বাদ দিম মানে 51 ছাবস্ক্ৰাইবাৰ গোটেই আজি দেখাম 52 কালি খবৰ দিম আপোনালোকক 52 ছাবস্ক্ৰাইবাৰ আজি 51 কৰিলোঁ আৰু মানে চাবা পাৰে না একদিন কি হৈছে আপোনালোকক 49 আছিল আগতে 49ত হৈ আছে মই ভাবিছোঁ আপোনালোকক কেতিয়া গুড নিউজটো দেখাম যে মোৰ 51 ছাবস্ক্ৰাইবাৰ মা এটা বহি ভিডিঅ'টো কৰোঁ দে অলপ ভিডিঅ'টো কৰোঁ দে মই এটা বস্তু কৈ আছোঁ একো কথা নকবি দে 49 ছাবস্ক্ৰাইবাৰ আছিল মোৰ মাজতে এটা ল'ৰাই মোৰ তেওঁৰ মানে এটা চেনেল খুলি দিছোঁ ময়ে খুলি দিছোঁ নামটো চেঞ্জ কৰি দিছে মানে সিহঁতৰ মাকটোৰ চেনেল আছিল ইউটিউব চেনেল আছিল সেই নামটো চেঞ্জ কৰি দিওঁতে কেইদিনমান ময়ে গ'লোঁ মই টাইম দিছোঁ তাৰপিছত এনেকুৱা কৰিবি এনেকুৱা হ'ব মানে এনেকুৱা হ'ব এনেকুৱা কৰি যাবি এনেকুৱা যদি যোনদিনতে মই তাৰপিছত হ'লোঁ মানে আমি মামা ঘৰত গৈছিলোঁ তাৰ যোনদিনতে আহিলোঁ আমি মানে ধনকলৈ আহিলোঁ ধন যাৰ পিছদিনাহে ধন যাৰ কেইদিনমান পিছত মোৰ 49টো কাটি দিলে সেই ল'ৰাটোৱে মোৰ তেতিয়া ভাবছোঁ ইয়ালৈকে হ'লে কাটি দিলে মইতো একো কৰা নাই মই তাক অলপ মানে হেৰি কৰি দিছোঁ তাতে মোৰ বিৰাট দুখ লাগছে মনটো মানে তাৰপিছত এতিয়াহে আৰু মায়ে মোক 50 ছাবস্ক্ৰাইবাৰ কৰি দিলে তাকে মাক মানে ধন্যবাদ দিছোঁ মানে কি হৈছে মই ভবা নাছিলোঁ যে তাক আগতে কাৰণ আছে মানে যোনদিনা মই তাৰ দুটা চেনেল মই ফাৰ্ষ্টৰ দিনা মোৰ দায়িত্ব পলা পিছদিনা আৰু এটা খুলি ল'ল সেইদিনা মোক পাত্তাই নিদিলে সেইদিনাৰ পৰাই আমি ঘৰত আহিলোঁ মামা ঘৰত গৈছিলোঁ ক'লোঁ না ধনক লৈ আহিলোঁ ধনক
আমার খুড়ার লড়াটো যাও 2 দিন মাত্র এসে 2 দিন না 3 দিন এসে এই মধ্যে মানে তার বন্ধুরা ঠিক আছে পরকে মানে এটা তো খোলা স্কুল সেই দিনের পৰাই 5 মাহ হৈছিল 5 কাটি দিলাম মোৰ মই ভাবিলো ই আৰু কিয় কাটি দিল মইতো একো কৰা নাই তাক মোক একদিনা ভিডিঅ' কলিং কৰি গৈছিল মই আৰু এটা 12 দিন দে ভিডিঅ' কাটাৰ পিছতে দেখা পালোঁ এটা ছাবস্ক্ৰাইবাৰ নাই তেতিয়া মানে হেৰি হ'ল বুজাবুজি হ'ল তাৰপিছত মাক ক'লোঁ 50K কৰিম দিয়া তাৰপিছত এনেকৈ 51 হ'ল 52 হ'ল আৰু এইটো গাখীৰ মই গাখীৰ কিনি খাই ল'লোঁ মাখুদু ৰ'ব মাখুদু ৰ'ব মা ভাজা মাংস হৈছে নেকি ভিডিঅ'ত তুলিব লাগিছিল মই তেতিয়ালৈকে আৰু কিছুমান কথা কওঁ বেয়া নাপাবি হা তো গাইজ আমি কিছু সময় পিছতে আমি ভাজা মাংস মানে আনব আৰু মানে এইটো গিলাচ মই খালোঁ আৰু সেইদিনাৰ পৰাই মানে আৰু কথা মানে মই ভাবছোঁ কি আৰু ছাবস্ক্ৰাইবাৰটো মোৰ হেৰিয়তটো 39 আছিল এটা কাটি দিওঁ মানে কিয় মানে কাটি দিল আৰু মানে কিয় কাটি দিব লাগে সেইটো মোৰ দুখ লাগিছে মোৰ আগতে যিখিনি ভিডিঅ'ত দিছোঁ মানে সেইখিনি ভিডিঅ' অনলাইনে মই দি আছোঁ না এটা থাকে দিয়াৰ কাৰণে মই যিহেতু মোৰ জ্বৰ হৈ আছে মোৰ 2টা ভিডিঅ' দিছোঁ জ্বৰ খালাৰ পিছত মানে মা কপিতে লাগব বন্ধ কৰ মানে এইটো ভিডিঅ'ত চলিলে মাৰি থাকে না কপিতে লাগবা পাৰে সেইকাৰণে মাক ক'লোঁ গাইজ আৰু এটা মানে যোনদিনা এগিলাচটো এনেকৈ খোৱাৰ মেইন কপিতে লাগব তো গাইজ দেখিলে আপোনালোকে এইটো গিলাচে দি চব কাম কৰিব পাৰি এইটো আমাৰ মা নেদেখৰে